মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ গণিত নতুন পাঠ্যপুথি চতুৰ্থ শ্ৰেণীৰ বাবে মাই ডিয়াৰ ভিউৱাৰ্ছ এণ্ড লাৰ্ণাৰ্ছ ৱেলকাম, নমস্কাৰ। চতুৰ্থ শ্ৰেণীৰ আমাৰ গণিত পাঠ 1 সংখ্যা ইয়াৰ আগৰ ভিডিঅ'ত 4 নং পেজলৈকে বুজোৱা হৈছিল। এই ভিডিঅ'ত আমি 5 নং পেজৰ পৰা বুজিবলৈ যত্ন কৰিম। ইয়াত দিছে ভাবোঁ আৰু লিখোঁ আহা। 1000 টকা হ'বলৈ তলত দিয়া নোটৰ গোটবোৰৰ পৰা কি নোট কিমান ধৰণে ল'ব পাৰি খালী ঠাইত লিখোঁ আহা। এইটো লিখিব লাগিব। ইয়াত যেনেকৈ ইয়াত 100 টকীয়া কেইটা আছে, 1 2 3 4 5টা। সেইদৰে 50 টকীয়া কেইটা আছে, 10 টকীয়া কেইটা আছে। তোমালোকে বিভিন্ন ধৰণে লিখিব পাৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি যদি 1000 মিলালে ধৰা ইয়াত 1 2 3 4 5টা 200 টকীয়া ল'লে হৈ যাব। বা যদি 1 2 3 4 5 6 7 8 9 10 10টা 100 টকীয়া ল'লে হৈ যাব। এইদৰে আমি বিভিন্ন ধৰণে মিলাব পাৰোঁ। তোমালোকে এইটো নিজে মিলাবাচোন। ইয়াত হৈছে 1000ৰ গোট সাজু আহা। এনেধৰণে এইটোৱে 1 বুজায়, এনেকৈ থাকিলে এইটো 10 বুজায়, এনেকৈ বান্ডিল থাকিলে এইটো 100 বুজায়। এতিয়া 100 200 300 400 500 600 700 800 900 1000, মানে 10টা 100। তাৰমানে কি 10টা 100 একেবাৰে গোট কৰি লিখিব 1000। 10টা 100 লগালে কি হয় 1000 হয়। তোমালোকে ভাবোচোন কিমানটা 10 লগালে 1000 হ'ব? 100টা, হয় নাই? মৰমৰ ছাত্ৰ ছাত্ৰী ইয়াত দিছে ছবি চাই সংখ্যা লিখোঁ আহা। এইটো 1000 আৰু কিমান আছে 1 2 3 4 5। 1000ৰ লগত 5 যোগ লগালে 1005। 1000ৰ লগত 10 লগালে কি হ'ব? 1010। 1000ৰ লগত ইয়াত কিমান লগালে 100 200 300। 1000ৰ লগত 300 লগালে কি হ'ব? 1300, মানে 1300। ইয়াত 1000 2000 10 20 30 40 50। 2000ৰ লগত 50 লগালে কি হ'ব? 2050। 1000 2000 3000 4000 4000 আৰু ইয়াত কিমান আছে 10 3 13। 4000ৰ লগত 13 লগালে কিমান হ'ব? 4013। আৰু ইয়াত 1000 2000 3000 তাৰপিছত 100 200 300 400 500 600 3610 আৰু 4। তাৰমানে কিমান? 3614। এইটো 1000 2000 3000 4 5 6 7 7200। ইয়াত কি হ'ব? 7200। 1 2 3 4 5 5000। ইয়াত কিমান আছে 900। 5990 আৰু 9, তাৰমানে 5999। তাৰমানে একক দশক শতক হাজাৰত হ'ব 5, শতকত 9, দশকত 9, এককত 9, 5999। ঝুমুৰ বিনন্দনী। চাহ জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য হৈছে ঝুমুৰ। 2025 চনত অসমৰ 8888গৰাকী নৃত্যশিল্পীয়ে একেলগে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিছিল। লিজে 8888 সংখ্যাটো বিস্তৃত ৰূপত লিখিব পাৰিবনে? হয়, পাৰিম। কেনেকৈ লিখিব? একক দশক শতক হাজাৰত 8 হ'ব, তাৰমানে 8000 যোগ একক দশক শতক, শতকত 8 আছে মানে 800 যোগ একক দশক 80 যোগ 8। তাৰমানে ইয়াৰটোতো ভুল হৈছে। তাৰমানে কি লিখিব লাগিলেহেঁতেন? 8000 যোগ 800 যোগ 80 যোগ 8। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত দিছে তলৰ কাৰ্ডসমূহ চাই সংখ্যাবোৰ লিখা। এইটো 1000, এইটো 100, এইটো 1, তাৰমানে 1000 101। 1000 100 দশকত একো নাই, 0 10 1, মানে 100101। আৰু ইয়াত কি আছে 1000, তাৰপিছত কিমান আছে 100। ইয়াত কি হ'ব 100, তাৰপিছত কি আছে 10 কেইটা আছে 2টা 10 20 2 10, তাৰপিছত কি আছে 1। তাৰমানে কিমান হ'ব 1121। 1021
121 মানে একক দশক শতক হাজাৰ হাজাৰৰ ঘৰত এক আছে একক দশক শতক শতকত কি আছে এক একক দশক দশকত 2 আছে আৰু এককত একেই আছে এইটো কি হ'ব 1000 তো 100 200 তাৰপিছত দশকততো নাই দশকত নাথাকিলে শূন্য তাৰপিছত এককত কি আছে 1 2 3 তিনিটো লিখি দি আছে তাৰমানে 1203 1203 তাৰমানে কি হৈছে হাজাৰত আছে 1 শতকত আছে 2 দশকততো নাই সেইকাৰণে শূন্য আৰু এককত 3 ইয়াত কি হ'ব 1000 হাজাৰত আছে 1 আর এইটো কি আছে শতকত নাই একক দশক শতক কেইটা দহ কেইটা আছে 1 2 3 4টা 4টো 1 2 3 3 তাৰমানে 1000 যিহেতু শতকত নাই শতকত কি হ'ব শূন্য 4 2 3 মানে 1043 1111টো বিস্তৃত ৰূপ দিছে যেনে একক দশক শতক হাজাৰ 1000 একক দশক শতক শতকত 100 একক দশক 10 একত একেই আছে বিস্তৃত ৰূপত লিখোৱা আহা এই যে 2222টো 2220 দশকত 2 আছে 2 এতিয়া ইয়াত দিছে 9016 তো 9000 যোগ একক দশক শতক শতকত নাই শতকত শূন্য যোগ একক দশক দশকত কি আছে 1 যোগ এককত কি আছে 6 এইদৰে একক দশক শতক হাজাৰ হাজাৰত কিমান আছে 3 তাৰমানে 3000 যোগ একক দশক শতক শতকত 9 আছে 900 যোগ একক দশক দশকত শূন্য এককত কি আছে 4 এইটো একক দশক শতক হাজাৰ 7000 যোগ একক দশক শতক 600 যোগ একক দশক দশকত কি আছে 8 যোগ এককত কি আছে 0 ইয়াত যেতিয়া বিস্তৃত ৰূপ চাই সংখ্যাটো লিখোঁ ইয়াত কি আছে হাজাৰত কি আছে আমি এককৰ ফালৰ পৰা লিখোঁ 9 একক আছে মৰমৰ ছাত্ৰ ছাত্ৰীক ইয়াত দিছে বিস্তৃত ৰূপ চাই সংখ্যাটো লিখোঁ আহা 1400 ইয়াত আছে ইয়াত 80 ইয়াত 9 আমি এককত যদি 9 দশকত কি আছে 8 তাৰপিছত শতকত কি আছে 4 আৰু হাজাৰত কি আছে 1 তাৰমানে 1489 ইয়াত আমাক দিছিলে বিস্তৃত ৰূপ চাই সংখ্যাটো লিখোঁ আহা 1000 ইয়াত আছে 400 ইয়াত 80 ইয়াত 9 তাৰমানে 1489 ইয়াত 5000 ইয়াত 80 যোগ 9 তাৰ মানে হাজাৰ ঘৰটোত কি আছে 5 তাৰপিছত শতকৰ ঘৰটোত কি আছে 0 দশকৰ ঘৰত কি আছে 8 তাৰপিছত এককৰ ঘৰত 9 ইয়াত হাজাৰ ঘৰটোত 1 আৰু শতকৰ ঘৰটোত 9 আৰু দশকত 4 আৰু এককত 7 এইটো সেইদৰে হাজাৰত 6 শতকত 3 দশকত আছে 0 এককত 5 মানে 6305 অংকৰ স্থানীয় মান তলৰ সংখ্যাকেইটাৰ পাছৰ স্থান লিখোঁ আহা ইয়াত দিছে এই পাঁচটো একক দশক শতক হাজাৰ তাৰমানে পাছৰ স্থানটো কি হাজাৰত ইয়াত পাছৰ স্থানটো কি একক দশক শতক পাছৰ স্থানটো কি শতক ইয়াত পাছৰ স্থানটো কি একক দশক মানে দশকত ইয়াত পাছৰ স্থানটো এককত এতিয়া পাছৰ স্থানীয় মানটো কি পাছৰ স্থান কি হাজাৰত আছে তাৰমানে 5000 ইয়াৰ পাছৰ স্থানটো কি আছে শতকত তাৰমানে 500 তাৰমানে 500 ইয়াৰ পাছৰ স্থানটো কি আছে 10 তাৰমানে কি 5 10 তাৰমানে 50 5 10 50
পাঁচৰ স্থানীয় মানে কি 5-1 তাৰমানে 5 মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত দিছে কলমবোৰৰ সৈতে সাফৰবোৰ মিলাও আহা। ইয়াত দিছে কি এই যে 1548 4 স্থানীয় মান 4 স্থানীয় মানটো কি হ'ব 1-10 মানে 4-10 তো 4-10 ক'ত আছে 4-10 এইটো 4-10 কিমান হ'ব 40 এইটো মিলাব তো হৈছে ইয়াত 1-10 শতকত আছে মানে 400 ক'ত আছে এইটো ইপনি আছে তাৰপিছত 1-10 শতক হাজাৰ 4000 ক'ত আছে এইটো 4000 ইয়াত এককতে আছে 4-1 ক'ত আছে এই 4-1 মানে 4 মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত দিছে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলংকেইখনৰ দৈৰ্ঘ্য চাই ঘেৰ দিয়া অংকবোৰৰ স্থানীয় মান আৰু নিজা মান দেখুওৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে অসমৰ ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত থকা দলংবিলাকৰ নাম নিশ্চয় জানা নাজানিলে তোমালোকে ইয়াৰ পৰা শিকি ল'বা শৰাইঘাট দলং নৰনাৰায়ণ সেতু কলীয়া ভোমোৰা সেতু বগীবিল দলং ডক্টৰ ভূপেন হাজৰিকা সেতু তো ইয়াৰ দৈৰ্ঘ্য দিছে শৰাইঘাট দলঙৰ দৈৰ্ঘ্য কিমান মিটাৰ 1492 মিটাৰ কলীয়া ভোমোৰা সেতু 3015 মিটাৰ আৰু বগীবিল দলং 4940 মিটাৰ আৰু ডক্টৰ ভূপেন হাজৰিকা সেতু হ'ল 9150 মিটাৰ তাৰমানে দৈৰ্ঘ্য মানে দীঘলটো তাৰমানে আটাইতকৈ দীঘল হ'ল ডক্টৰ ভূপেন হাজৰিকা সেতু 9150 মিটাৰ এতিয়া স্থানীয় মান দিছে তাৰমানে এই যে এই 2 আছে 2টো ঘেৰাও কৰি দিছে তো এইটো ঘেৰি দি দিছে এইটো স্থানীয় মান কি হ'ব তাৰমানে কি 2-1 তাৰমানে কি বা আমি কি লিখিব পাৰোঁ 2 ইয়াত 1-10 শতক মানে 0 শতক 0 শতক বা 0 1-10 শতক মানে 9 শতক বা 900 এইটো 9000 বা 9000 এইদৰে লিখিব পাৰোঁ 9 পিছত 3 ধন্য আৰু নিজা মানটো একেই থাকে 2ৰ নিজা মানটো 2 থাকিব 8ৰটো 8 থাকিব 0ৰটো 0 থাকিব 9ৰটো 9 থাকিব এইটো 9ৰটো 9 থাকিব নিজা মান একেই থাকে থ্যাংকস ফৰ ৱাচিং ষ্টে কানেক্টেড আজি আমি 8 নং পেজলৈকে শিকিলোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 9 নং পেজৰ পৰা শিকাবলৈ যত্ন কৰা হ'ব থেংক ইউ